এটা ভাইৰেল ভিডিঅ' এখন নৈশ ড্ৰিম বাছ চালকৰ আসনত যুৱতী বাছত আছে ৩৬ যাত্ৰী এই ভিডিঅ'টোক লৈ এতিয়া চাঞ্চল্য ৰাজ্যজুৰি কিন্তু প্ৰশ্ন হয় কিয় যাত্ৰীক লৈ কিয় লৰা ধেমালি প্ৰকৃত বাছ চালকে কিয় বাছ চলাবলৈ অনুমতি দিলে যুৱতীক বাছৰ স্বত্বাধিকাৰী কোন গাড়ীখন চলে তিনচুকীয়া গুৱাহাটী তিনচুকীয়া ড্ৰিম বাছ তেওঁ মালিকজনৰ নাম সুভাষ সিং তেওঁ বিহাৰৰ হয় গুৱাহাটীতে থাকি পেলাই তেওঁ বাছৰ বিজনেছ কৰি আছে আৰু তেখেতে এতিয়ালৈকে কোনো একশ্যন নললে হেতু মই আটাইতকৈ দুখ পালো হেতু কাৰণে মই গাড়ীখন আজিৰ পৰা নচলাওঁ বুলি মই গাড়ীৰ পৰা আজি তিনচুকীয়াত আহি মই নামি দিলোহি তেখেতে মোক কৈ আছে আপোনালোকৰ আগতে ফোন কৰি আছিলে তেখেতে যে আৰু কেইদিনমান চলাই দিবলৈ কৈ আছে কিন্তু মই গাড়ীখন নচলাওঁ এটা কাৰণেই নচলাওঁ য'ত যাত্ৰীৰ নিৰাপত্তা নাই য'ত মালিকে অকল পইচাৰ কথা চিন্তা কৰে তাত মোৰ ৰূপম দত্ত নাই যুৱতীক চালকৰ আসন এৰি দিয়া প্ৰকৃত ড্ৰাইভাৰক ড্ৰাইভাৰ সন্থাৰ পৰা 6 মাহৰ বাবে বহিষ্কাৰ আৰু মই প্ৰশাসনক এটাই প্ৰশ্ন দিব বিচাৰোঁ যে আপোনালোকৰ গা কেতিয়া লৰিব যদি সেই ছোৱালীজনীয়ে এক্সিডেণ্ট কৰি 10-15 জন মানুহৰ যদি জানহানি হ'লহেঁতেন তেতিয়া আপোনালোকে একশ্যন লোৱা হ'লে সেই মানুহকেইজনৰ প্ৰাণটো ঘূৰি আহিলেহেঁতেন কেতিয়াও নাহে গতিকে এনেকুৱা ধৰণৰ ঘটনা ঘটাৰ লগে লগে প্ৰশাসন হস্তম হ'ব লাগে দোষীক উপযুক্ত শাস্তি দিব লাগে গাড়ীখনৰ পাৰ্মিট কৰ্তন কৰিব লাগে যাতে আগন্তুক দিনত কোনো এনেকুৱাকৈ ভাবিবলৈও সাহস নকৰে তেওঁ ড্ৰাইভাৰ হ'ল কি হ'ল তেওঁ ভুল কৰিছে তো ভুলৰ শাস্তি দিব লাগে প্ৰশাসনে বাছ কৰ্তৃপক্ষ তথা চালক আৰু যুৱতীগৰাকীৰ বিৰুদ্ধে অকল ৰূপম দত্তই নহয় ৰাজ্যৰ সচেতন সমাজেও বিহিত ব্যৱস্থা লোৱাৰ দাবী তুলিছে ব্যুৰো ৰিপৰ্ট NB নিউজ এটা ভাইৰেল ভিডিঅ' এখন নৈশ ড্ৰিম বাছ চালকৰ আসনত যুৱতী বাছত আছে ৩৬ যাত্ৰী এই ভিডিঅ'টোক লৈ এতিয়া চাঞ্চল্য ৰাজ্যজুৰি কিন্তু প্ৰশ্ন হয় কিয় যাত্ৰীক লৈ কিয় লৰা ধেমালি প্ৰকৃত বাছ চালকে কিয় বাছ চলাবলৈ অনুমতি দিলে যুৱতীক বাছৰ স্বত্বাধিকাৰী কোন গাড়ীখন চলে তিনচুকীয়া গুৱাহাটী তিনচুকীয়া ড্ৰিম বাছ তেওঁ মালিকজনৰ নাম সুভাষ সিং তেওঁ বিহাৰৰ হয় গুৱাহাটীতে থাকি পেলাই তেওঁ বাছৰ বিজনেছ কৰি আছে আৰু তেখেতে এতিয়ালৈকে কোনো একশ্যন নললে হেতু মই আটাইতকৈ দুখ পালো হেতু কাৰণে মই গাড়ীখন আজিৰ পৰা নচলাওঁ বুলি মই গাড়ীৰ পৰা আজি তিনচুকীয়াত আহি মই নামি দিলোহি তেখেতে মোক কৈ আছে আপোনালোকৰ আগতে ফোন কৰি আছিলে তেখেতে যে আৰু কেইদিনমান চলাই দিবলৈ কৈ আছে কিন্তু মই গাড়ীখন নচলাওঁ এটা কাৰণেই নচলাওঁ য'ত যাত্ৰীৰ নিৰাপত্তা নাই য'ত মালিকে অকল পইচাৰ কথা চিন্তা কৰে তাত মোৰ ৰূপম দত্ত নাই যুৱতীক চালকৰ আসন এৰি দিয়া প্ৰকৃত ড্ৰাইভাৰক ড্ৰাইভাৰ সন্থাৰ পৰা 6 মাহৰ বাবে বহিষ্কাৰ আৰু মই প্ৰশাসনক এটাই প্ৰশ্ন দিব বিচাৰোঁ যে আপোনালোকৰ গা কেতিয়া লৰিব যদি সেই ছোৱালীজনীয়ে এক্সিডেণ্ট কৰি 10-15 জন মানুহৰ যদি জানহানি হ'লহেঁতেন তেতিয়া আপোনালোকে একশ্যন লোৱা হ'লে সেই মানুহকেইজনৰ প্ৰাণটো ঘূৰি আহিলেহেঁতেন কেতিয়াও নাহে গতিকে এনেকুৱা ধৰণৰ ঘটনা ঘটাৰ লগে লগে প্ৰশাসন হস্তম হ'ব লাগে দোষীক উপযুক্ত শাস্তি দিব লাগে গাড়ীখনৰ পাৰ্মিট কৰ্তন কৰিব লাগে যাতে আগন্তুক দিনত কোনো এনেকুৱাকৈ ভাবিবলৈও সাহস নকৰে তেওঁ ড্ৰাইভাৰ হ'ল কি হ'ল তেওঁ ভুল কৰিছে তো ভুলৰ শাস্তি দিব লাগে প্ৰশাসনে বাছ কৰ্তৃপক্ষ তথা চালক আৰু যুৱতীগৰাকীৰ বিৰুদ্ধে অকল ৰূপম দত্তই নহয় ৰাজ্যৰ সচেতন সমাজেও বিহিত ব্যৱস্থা লোৱাৰ দাবী তুলিছে ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা